নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি আপোনালোকৰ কাৰণে সান্দহগুড়িৰ এটা ৰেচিপি লৈ আহিছোঁ। হয়তো সকলোৱে জানেই সান্দহগুড়ি বনাবলৈ। আজি মই সান্দহগুড়ি মিক্সিত খুন্দি বনাই দেখাম। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। তেতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সান্দহগুড়ি বনাবৰ কাৰণে মই 3 কেজি কোমল চাউল লৈছোঁ। এতিয়া চাউলখিনি মই 3-4 বাৰমান ভালদৰে ধুই ল'ম। আৰু চাউলখিনি ধুই লোৱাৰ পাছত মই এইদৰে এটা বাঁহৰ খৰাহীত মেলি দিছোঁ। এইদৰে মই প্ৰায় আধা ঘণ্টামান ৰাখি দিম পানীখিনি শুকাই যোৱালৈকে। প্ৰায় আধা ঘণ্টামান ৰখাৰ পাছত এয়া আপোনালোকে দেখিবলৈ পাইছে চাউলখিনিৰ পৰা পানীখিনি শুকাই গৈছে। চাউলখিনি খুব ধুনীয়াকৈ জৰজৰীয়া হৈ গৈছে। আৰু এতিয়া মই গেছৰ ওপৰত কেৰাহী এখন পাতি এই বাতিটোৰে এবাতি মই চাউল দি ল'লোঁ। এতিয়া ঘনাই লৰাই থাকি মই চাউলখিনি ভাজি ল'ম। আৰু আপোনালোকে চাউলখিনি ভাজোঁতে কেৰাহীটো লোহা বা ডাঠ কেৰাহী ল'ব লাগে। তেতিয়া সান্দহগুড়িখিনি ভালকৈ ভাজ খায় আৰু খাবলৈও ভাল হয়। গেছৰ ফ্লেম মিডিয়ামত ৰাখি মাজে মাজে লৰাই থাকি যেতিয়া 3-4 মিনিটমান হৈ যাব, আপুনি মন কৰিব চাউলখিনি ফুটিব লৈছে। আৰু যেতিয়া বেছিকৈ ফুটিব ল'ব তেতিয়া ৰঙচুৱা পৰিব চাউলখিনি। লগতে এটা বহুত ধুনীয়া গোন্ধ ওলাব চাউল ভাজি থকাৰ পৰা। আৰু তেতিয়াই আপুনি গম পাব চাউলখিনি ভজা হৈ গৈছে। প্ৰায় 7-8 মিনিটমান সময় লাগে চাউলখিনি ভাজিবলৈ। এতিয়া মই চাউলখিনি কাঢ়ি ল'ম। চাউলখিনি কাঢ়ি ল'লোঁ। সেইদৰে মই বাকী চাউলখিনিও ভাজি ল'ম। এইফালে গোটেইখিনি চাউল ভাজি লৈ অলপ ঠাণ্ডা কৰি ল'লোঁ। আৰু এটা মিক্সিৰ জাৰ লৈছোঁ। এতিয়া মিক্সিৰ জাৰটোত ভাজি লোৱা চাউলখিনি কম কমকৈ ভৰাই লৈ মই গুড়ি কৰি ল'ম। আৰু এইফালে মই সান্দহগুড়িখিনি ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ। আৰু সান্দহগুড়িখিনি বেছি মিহি হ'ব নালাগে, আটা বা ময়দাৰ নিচিনা। এতিয়া বাকী থকা সান্দহগুড়িখিনিও মই গুড়ি কৰি ল'ম। এয়া আমাৰ সান্দহগুড়ি ৰেডি হৈ গ'ল। এইটো প্ৰচেছত বনালে মানে বহুত ইজি হয় আৰু কম সময়তে বনাব পৰা যায়। আৰু আগতে মা বা আইতাহঁতে সান্দহগুড়ি ঢেঁকীত খুন্দি বনাইছিল। তেতিয়া মানে টাইমটো অলপ বেছি লয়। সান্দহগুড়ি আপোনালোকৰ কাৰ কাৰ প্ৰিয় বাৰু? মই হ'লে খাই খুবেই ভাল পাওঁ। আপোনালোকে যদি এইদৰে বনোৱা নাই তেতিয়াহ'লে এবাৰ নিশ্চয় বনাই চাব। আশা কৰোঁ আপোনালোকেও ভাল পাব। আজিৰ এই ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মোৰ আহিবলগীয়া নতুন ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাব। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। পুনৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।